কপাল ফুলিব এবাৰ নিৰ্বাচনৰ প্ৰেক্ষাপটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে বিজেপিত এইবাৰ 5ৰ পৰা 10খন নতুন মুখে টিকট পাবলৈ গৈ আছে এই সিদ্ধান্ত এইভাবে গ্ৰহণ কৰা হৈছে কাৰণ বিজেপিত পুৰণা মানুহখিনিকে বাৰে বাৰে টিকট দি থাকিব এনেকুৱা ব্যৱস্থা নহয় বাৰে বাৰে এতিয়াৰ পৰা নতুন মানুহক অন্তৰ্ভুক্তি কৰা হ'ব যুৱ সমাজক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুৱ যিসকল ৰাজনীতিক আছে তেওঁলোক আগবাঢ়ি আহক পুৰুষেই হওক মহিলাই হওক যিসকল আগ্ৰহী আহিব তেওঁলোককেই দিয়া হ'ব টিকট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৈছে যে বিজেপি এনেকুৱা এটা দল নহয় যিটো দলত পুৰণা মানুহখিনিকে বাৰে বাৰে টিকট দিব নতুন মানুহক প্ৰাধান্য দিয়া হ'ব আৰু নিৰ্বাচনৰ প্ৰেক্ষাপটত বিজেপিৰ মিটিঙত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লৈ আহিছো সবিচৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে বিজেপিৰ মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল টিকট পাবলৈ গৈ আছে নতুন মুখে নিৰ্বাচনৰ প্ৰেক্ষাপটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰ কাৰ কপাল ফুলিব নতুন মুখ দেখিবলৈ পাব ৰাজ্যবাসীয়ে বিজেপিত এইবাৰ 5ৰ পৰা 10খন নতুন মুখে টিকট পাব বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত আহিব এইবাৰ নতুন মুখ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ দিলে এই ডাঙৰ মন্তব্য তেওঁ কৰিছে কমেও 5ৰ পৰা 10খন নতুন মুখে স্থান লাভ কৰিব বিজেপিত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো নিৰ্বাচনতে 5ৰ পৰা 10খন নতুন মুখ অন্তৰ্ভুক্ত কৰাটো বিজেপিৰ লক্ষ্য বিজেপি এনেকুৱা এটা দল নহয় য'ত পুৰণা মানুহখিনিয়ে টিকট পাই থাকিব নতুন মানুহক দিয়া হ'ব প্ৰাধান্য ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যুৱক আৰু মহিলাৰ ৰাজনীতি সকললৈ আগবঢ়োৱা হৈছে এই বিশেষ প্ৰস্তাৱ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে তেওঁলোক আগবাঢ়ি আহক তেওঁলোকক টিকট দিয়া হ'ব মই নিজেও যুৱ প্ৰজন্মক ৰাজনীতিলৈ অহাটো বিচাৰো বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ প্ৰেক্ষাপটত নিশ্চিতভাৱে এটা ডাঙৰ সিদ্ধান্ত বিজেপিয়ে লৈছে বিজেপিৰ বৈঠকত লোৱা এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ প্ৰেক্ষাপটত বিজেপিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰ কাৰ কপাল ফুলিব এই সময়ত দেখা পোৱা যাব কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে শুনাব বিচাৰিছো টিকেটৰ ক্ষেত্ৰত আমি ইয়াত ক'বলগীয়া একো নাথাকে জেপি নাড্ডা ডাঙৰীয়াৰ অধ্যক্ষতাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে সিদ্ধান্ত লয় টিকট কোনে পাব নাপাব কিন্তু বহুত বেছি থাকিব আৰু সাধাৰণতে বিজেপিত মুখৰ পৰিৱৰ্তনো হয় আৰু বিজেপিত আমাৰ সদায় চেষ্টা থাকে যে নতুন উদীয়মান যুৱকে যাতে স্থান পায় মহিলা প্ৰাৰ্থীৰ সংখ্যা আগতকৈ যাতে বাঢ়ে এই দুটা প্ৰচেষ্টা আমাৰ থাকিবই আগত যদি মহিলা 4 গৰাকী আছে এবাৰ 5 গৰাকী হওক নতুন ইয়ং ব্লাড যাতে আহি থাকে পাৰ্টিটো যাতে এক প্ৰকাৰ এনেকুৱা হৈ নাযায় যে নতুন পুৰুষ তাতে নাহে যোৱাবাৰে যেনেকৈ আমি কৃষ্ণ কমল তাঁতীক টিকট দিছিলোঁ একদম ডেকা ল'ৰা হিচাপত গতিকে এইবাৰো তেনেকুৱা ডেকা ল'ৰাই নিশ্চিতভাৱে টিকট পাব কোন সমষ্টিত পায় তাক মই ক'ব নোৱাৰো কিন্তু নিশ্চিতভাৱে একেবাৰে নতুন যুৱকেও টিকট পাব সিটিং গেটিং তাৰমানে কনফাৰ্ম নহয় আমাৰ পাৰ্টিত সিটিং গেটিং নাথাকে আৰু এইবাৰ সিটিং গেটিং এনেও নাই কিহৰ কাৰণে সমষ্টিবিলাকেই পৰিৱৰ্তন হৈ গ'ল এটা মই ক'ত সিটিং গেটিং মোৰতো নিজৰ সমষ্টি নাই এতিয়া গতিকে মইতো বেলেগ এটা জেগাত গৈ উঠিব লাগিব এইবাৰ সিটিং গেটিং নাই টিকেটৰ ক্ষেত্ৰত আমি ইয়াত ক'বলগীয়া একো নাথাকে জেপি নাড্ডা ডাঙৰীয়াৰ অধ্যক্ষতাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে সিদ্ধান্ত লয় টিকট কোনে পাব নাপাব কিন্তু বহুত বেছি থাকিব আৰু সাধাৰণতে বিজেপিত মুখৰ পৰিৱৰ্তনো হয় আৰু বিজেপিত আমাৰ সদায় চেষ্টা থাকে যে নতুন উদীয়মান যুৱকে যাতে স্থান পায় মহিলা প্ৰাৰ্থীৰ সংখ্যা আগতকৈ যাতে বাঢ়ে এই দুটা প্ৰচেষ্টা আমাৰ থাকিবই আগত যদি মহিলা 4 গৰাকী আছে এবাৰ 5 গৰাকী হওক নতুন ইয়ং ব্লাড যাতে আহি থাকে পাৰ্টিটো যাতে এক প্ৰকাৰ এনেকুৱা হৈ নাযায় যে নতুন পুৰুষ তাতে নাহে যোৱাবাৰে যেনেকৈ আমি কৃষ্ণ কমল তাঁতীক টিকট দিছিলোঁ একদম ডেকা ল'ৰা হিচাপত গতিকে এইবাৰো তেনেকুৱা ডেকা ল'ৰাই নিশ্চিতভাৱে টিকট পাব কোন সমষ্টিত পায় তাক মই ক'ব নোৱাৰো কিন্তু নিশ্চিতভাৱে একেবাৰে নতুন যুৱকেও টিকট পাব সিটিং গেটিং তাৰমানে কনফাৰ্ম নহয় আমাৰ পাৰ্টিত সিটিং গেটিং নাথাকে আৰু এইবাৰ সিটিং গেটিং এনেও নাই কিহৰ কাৰণে সমষ্টিবিলাকেই পৰিৱৰ্তন হৈ গ'ল
এতিয়া মই ক'ত চিটিং গেটিং মোৰতো নিজৰ সমষ্টি নাই এতিয়া গতিকে মইতো বেলেগ এটা জেগাত গৈ উঠিব লাগিব এইবাৰ চিটিং গেটিং নাই টিকেটৰ ক্ষেত্ৰত আমি ইয়াত ক'বলগীয়া একো নাথাকে জেপি নাড্ডা ডাঙৰীয়াৰ অধ্যক্ষতাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে সিদ্ধান্ত লয় টিকট কোনে পাব নাপাব কিন্তু বহুত বেছি থাকিব আৰু সাধাৰণতে বিজেপিত মুখৰ পৰিৱৰ্তনো হয় আৰু বিজেপিত আমাৰ সদায় চেষ্টা থাকে যে নতুন উদীয়মান যুৱকে যাতে স্থান পায় মহিলা প্ৰাৰ্থীৰ সংখ্যা আগতকৈ যাতে বাঢ়ে এই দুটা প্ৰচেষ্টা আমাৰ থাকিবই আগত যদি মহিলা 4 গৰাকী আছে এবাৰ 5 গৰাকী হওক নতুন ইয়ং ব্লাড যাতে আহি থাকে পাৰ্টিটো যাতে এক প্ৰকাৰ এনেকুৱা হৈ নাযায় যে নতুন পুৰুষ তাতে নাহে যোৱাবাৰে যেনেকৈ আমি কৃষ্ণ কমল তাঁতীক টিকট দিছিলোঁ একদম ডেকা ল'ৰা হিচাপত গতিকে এইবাৰো তেনেকুৱা ডেকা ল'ৰাই নিশ্চিতভাৱে টিকট পাব কোন সমষ্টিত পায় তাক মই ক'ব নোৱাৰোঁ কিন্তু নিশ্চিতভাৱে একেবাৰে নতুন যুৱকেও টিকট পাব চিটিং গেটিং তাৰমানে কনফাৰ্ম আমাৰ পাৰ্টিত চিটিং গেটিং নাথাকে আৰু এইবাৰ চিটিং গেটিং এনেও নাই কিহৰ কাৰণে সমষ্টিবিলাকেই পৰিৱৰ্তন হৈ গ'ল এতিয়া মই ক'ত চিটিং গেটিং মোৰতো নিজৰ সমষ্টি নাই এতিয়া গতিকে মইতো বেলেগ এটা জেগাত গৈ উঠিব লাগিব এইবাৰ চিটিং গেটিং নাই টিকেটৰ ক্ষেত্ৰত আমি ইয়াত ক'বলগীয়া একো নাথাকে জেপি নাড্ডা ডাঙৰীয়াৰ অধ্যক্ষতাত চেণ্ট্ৰেল